দুয়োটা চকুৰে নেদেখা চিমুৱে নগাঁৱৰ পৰা গৈ কৰিলে বিশ্বকাপ জয়। চিমু আৰু ভাতৃয়ে চকুৰে নেদেখাৰ বাবে দেউতাকেও এদিন মাকৰ সৈতে সিহঁতক অকলে এৰি থৈ আঁতৰি গৈছিল। এটা ভগা-চিগা ঘৰত দুই অন্ধ সন্তানক বুকুত লৈ আগবাঢ়িছিল মাতৃ। নগাঁৱৰ কঠীয়াতলিৰ চিমু দাসৰ বিশ্বকাপ জয়ৰ কাহিনীয়ে চকু সেমেকাব আপোনাৰো। দুচকুৰে ৰঙীন পৃথিৱী দেখিও নিজকে অন্ধকাৰত ডুবাই ৰখা সকলৰ বাবে চিমু দাস এগৰাকী পোহৰৰ প্ৰতীক। দুচকুৰে নেদেখে বাবে পিতৃয়েও গৈছিল তাইক এৰি, আৰু আজি সেইজনী ছোৱালীয়ে কৰিলে বিশ্বকাপ জয়। নগাঁৱৰ কঠীয়াতলিৰ চিমু দাসৰ বিশ্বকাপ জয়ৰ কাহিনী এয়া। এসময়ত চিমুৰ দেউতাকে চিমু আৰু তাইৰ ভায়েকক কেৱল অন্ধ বাবেই মাকৰ ওচৰত অকলে এৰি থৈ গৈছিল। এটা ভগা-চিগা ঘৰত দুই অন্ধ সন্তানক বুকুত বান্ধি আগবাঢ়িছিল মাতৃ। চিমুৰ মাতৃয়ে বেংকত ৰান্ধনী হিচাপে কাম কৰি দুই সন্তানৰ সৈতে জীৱন অতিবাহিত কৰিছিল। আৰু এই সাহসী মাতৃৰ জীয়ৰী চিমুৱে দৃষ্টিহীন মহিলাৰ T20 বিশ্বকাপ জয় কৰিলে। অতি দৰিদ্ৰ পৰিয়ালৰ চিমুৰ দিব্যাংগ ভাতৃকো মাকে অকলেই অতি কষ্টৰে ডাঙৰ কৰিছে। সৰুৰে পৰাই অন্ধকাৰ পৃথিৱীখনত থাকিয়েই বিশ্বকাপ জয়ৰ সপোন দেখিছিল চিমুৱে। বিশ্বকাপ জয়ৰ পাছতে অসমৰ চিমুসহ বিশ্বকাপ জয়ী দলটোক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীয়েও। ইপিনে চিমুৰ এই সাফল্যৰ খবৰ মাকে লাভ কৰিছিল আনৰ মোবাইলৰ পৰাহে। সঁচাই দুচকুৰে এন্ধাৰ দেখিলেও সপোনবোৰ সদায় হ'ব লাগে ৰঙীন। এইগৰাকী চিমু দাস আজি প্ৰেৰণা একাংশ সপোন পিয়াসী যুৱক যুৱতীৰ। বিশ্বকাপ বিজয়ী চিমু দাসলৈ আমাৰ ফালৰ পৰাও থাকিল অলেখ অযুত শুভকামনা।